প্ৰতিটো পুৱাৰ আগমনে কঢ়িয়াই আনে এখন নতুন পৃথিৱী। পখিলাই গান গায়, বতাহজাকে কবিতাৰ চন্দি লহৰ হানি। সৰু সৰু সপোনবোৰ বুকুত বান্ধি আকৌ এবাৰলৈ আৰম্ভ হয় আমাৰ যাত্ৰা, জীৱন যাত্ৰা। ডাঙৰ মাজনী গ'লগৈ নেকি? তাই গ'লগৈ, চেমিষ্টাৰ পৰীক্ষা আছে নহয়। দেউতা, খুৰাক ফোন কৰাচোন, মোৰ দেৰিয়ে হ'ব এতিয়া। ৰিমি, ৰেডিনে মোৰ ৰাজকুমাৰীজনী। তাই হৈছে, তুমি অহালৈ পাইছে। মই থকাৰ বাবে মোৰ চিন্তাটো দেখিছই নহয়, অফিচৰ কাম কাজৰ পৰা আহৰি নাই। বাৰু দেৰি হ'ল, মই গৈ থাকোঁ দিয়া। মাইনা, যাবা দেই। আমি গৈ থাকোঁ দিয়া। মই স্কুলত গৈ সম্পূৰ্ণ বজাৰ যাব লাগিব। বিশ্বাস বিশ্বাস আমাৰ বাবে ডাঙৰ শক্তি, আৰু কেতিয়াবা সেই বিশ্বাসেই অপৰাধৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ, মহা শক্তিশালী অস্ত্ৰ। চোৱাচোন, মই তোমাৰ বাবে কি আনিছোঁ। Wow! Chocolate! You are the best, খুৰা। যদি মায়ে গম পায়, তোমাক চকলেট খাবলৈ মানা কৰিব নহয়। ব'লা, এতিয়া আমি গৈ থাকোঁ। গোপন কথা আৰু কিছু গোপনীয়তা, অপৰাধীৰ বাবে এপাক অস্ত্ৰ, সুযোগৰ অস্ত্ৰ, জীৱন সলনি কৰা অস্ত্ৰ। মা, অ' মা, দেৰি হৈছে নহয়, কলেজলৈ যাওঁ। ব'লা ব'লা ব'লা, সোনকাল কৰা। খুৰা, আজি আমি স্কুলত বহুত প্ৰেক্টিচ কৰিলোঁ, আৰু এনেকৈ প্ৰেক্টিচ কৰিলে এইবাৰ ফাৰ্ষ্ট প্ৰাইজ পামেই পাম। খাতা। খুৰা, কি ভাবি আছা? দেৰি হৈছে নহয়। পাহাৰৰ কাষৰ ৰাস্তাটোৰে গ'লে আমি সোনকালে ঘৰ হৈ পাম।
সময় কেতিয়াও ৰৈ নাথাকে আমাৰ জীৱন। এদিন দুদিন আৰু তাৰ পাছত এমাহ, অন্ধকাৰৰ বলি এতিয়াৰ সময়, ভয়াৱহ অন্ধকাৰ। আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই, অপরাধী শাস্তি দিও, অপরাধী শাস্তি দিও। পুলিচ প্ৰশাসন হাই হাই, পুলিচ প্ৰশাসন হাই হাই, আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই। গতিকে তেওঁলোকৰ পৰিয়ালবৰ্গই ন্যায় বিচাৰি ইতিমধ্যে ভাগৰি পৰিছে। মই দলৰ মাজত চাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ পৰা মই মনৰ অনুভৱ জানিব চেষ্টা কৰিছোঁ। আরে বাদ দিও হে তদন্ত, একমাহ ধৰি এটা কথাই শুনি আছো, তদন্তৰ নামত আৰু কিমান দিন লাগিব আৰু। পুলিচ প্ৰশাসন হাই হাই, আমাৰ কেৱল শাস্তি লাগিলে নহ'ব, আমাক উত্তৰ লাগে। আজিও যদি ৰিমিৰ চিঞৰ কেৱল ৰাজপথৰ প্ৰতিবাদ হৈ থাকে, আজিও যদি অপৰাধীৰ বিৰুদ্ধে কেৱল তদন্তৰ প্ৰতিশ্ৰুতি থাকে, আজিও যদি ন্যায় এটা অনন্ত অপেক্ষা হৈ থাকে, তেন্তে ব্যৰ্থ কেৱল এজন আৰক্ষী বিষয়া নহয়, ব্যৰ্থ কেৱল এজন অধিবক্তা নহয়, ব্যৰ্থ হৈছে সমগ্ৰ ব্যৱস্থা, শাসন ব্যৱস্থা। আৰু ব্যৰ্থ সেই গণতন্ত্ৰ যিয়ে এটি শিশুৰ চিঞৰ শুনিও নুশুনাৰ ভাও জোৰে, যিয়ে তেজৰ চেকুৰা দেখিও নেদেখাৰ ভাও জোৰে। এই চিঞৰ প্ৰতিগৰাকী নাৰীৰ, এই চিঞৰ প্ৰতিগৰাকী শিশুৰ, এই চিঞৰ এখন সমাজৰ, এখন সভ্য সমাজৰ। উপভোগ কৰিলে আমাৰ আজিৰ বাগৰাত চিঞৰ। আচলতে এইখিনি কৰোঁতে আমি বহুত কম সময়ৰ ভিতৰত আমি এইখিনি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। কেৱল মাত্ৰ দুদিনত আমি আমাৰ সমাজত সংঘটিত হৈ থকা অসম তথা গোটেই ভাৰতবৰ্ষত আমাক কঁপাই ৰখা ৰেপ, আমাৰ সমাজত প্ৰতিগৰাকী নাৰীয়ে আমি কোনোবা ক্ষেত্ৰত কোনোবা নহয় আমি ছেফ ফিল নকৰোঁ, তাৰ বাবে আমি এই ফিল্মটো বাছি উলিয়াইছিলোঁ আৰু প্ৰয়াস কৰিছিলোঁ এক সজাগতা বৃদ্ধি কৰিবলৈ, আমাৰ মানুহৰ মাজত যাতে সজাগতা আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰয়াস কৰিছিলোঁ। আৰু এই ফিল্মটো যদি মই কিছুমান ব্যক্তিক চিনাকি কৰি নিদিওঁ ভুল হ'ব। আমাৰ এই গোটেই নাটকখন আমাৰ লিখনি আছিলে আমাৰ বৰঙীয়া সহপাঠী হিন্দী বৰ্ণৰ, তেওঁলোকে আগুৱাই ওলাইছোঁ। কাৰণ আমি পৰিকল্পনা কৰিলে আমি সকলোকে দেখোঁ কোনে কেনেকৈ অভিনয় কৰিছে, কিন্তু তাত আৰু যোনজনে লিখে তেওঁ কষ্ট, তেওঁ ভাবি উলিয়াইছে বস্তুখিনি, তেওঁ কিমান
গতিকে সেইবাবে আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ ছাৰমেন আছে বিষয়ে মৌচুমীয়ে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এইখিনি সহায় কৰাৰ বাবে আৰু আটাইবোৰ আমাৰ গোটেই ক্লাছটো আচলতে আমাক হেল্প কৰিছিলে কিন্তু কেইজনমান ব্যক্তি প্ৰথমবাৰ অভিনয় কৰিছে যেনেকৈ চানুল আছে কাশ্মীৰী দিল্লী আমাৰ অসীমা আটাইকেইটা মানে ইমান সহায় কৰিছে যে আমি এইখিনি কৰিবলৈ পাৰিছোঁ এইখিনি কৰিব পাৰিছোঁ আৰু আটাইকেইগৰাকী ব্যক্তি যিখিনি আমাৰ আজি উপভোগ কৰিলে তেওঁলোকক এটাই মই অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁলোকে আজি যিখিনি লিখি গ'ল আমাৰ নাটখন তেওঁলোকে যাতে ঘৰত গৈ পাহৰি নাযায় তেওঁলোকে নিজৰ সন্তানে শিকায় ছোৱালী হ'লে এনেকৈ শিকাইছে তুমি কেনেকৈ সুচিপাত কৰিব লাগে আৰু ল'ৰা হ'লে এইটো শিকাইছে আমি নাৰী কেনেদৰে সন্মান কৰিব লাগে গতিকে